এয়াৰ কোৱালিটি যথেষ্ট পৰিমাণে বেয়া হৈছে আৰু শ্বাস প্ৰশ্বাসৰ সমস্যা এনেকুৱা ধৰণৰ এই সমস্যাত বৃদ্ধি পায় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে নেকি শ্বাস প্ৰশ্বাসজনিত হয় আমাৰ OPDত বহুত পেচেণ্ট আহিছে মেইনলি আমাৰ মেডিচিন OPD আৰু পালমনাৰী OPD আমাৰ যেহেতু এটা পালমনাৰী ডিপাৰ্টমেণ্টো আছে আমাৰ পালমনাৰী OPDতো পেচেণ্ট আহে মেইন পেচেণ্টবিলাক আহে আপোনাৰ ধৰক এতিয়া বহুত দিন বৰষুণত পৰা নাই সেইকাৰণে বায়ুত মানে বহুতখিনি মানে ছাছপেণ্ডেড ডাষ্ট পাৰ্টিকলছ বহুত আছে আৰু চ' সেইখিনিৰ কাৰণে উশাহ নিশাহ যেতিয়া লোৱা যায় তে আমাৰ মানে হাওঁফাওঁত যিহেতু সোমাই যায় সেইখিনি সময়ত আমাৰ কিছুমান এলাৰ্জিক ৰিয়েকশ্যন হয় বা স্কিনৰ ৰিয়েকশ্যন হয় স্কিনৰ মুখত বা হাতত য'ত এক্সপ'জ পাৰ্ট থাকে আৰু তো সেইখিনি সেনেধৰণৰ পেচেণ্ট আমাৰ বাঢ়িছে সেনেকৈ দুটা ডিপাৰ্টমেণ্টক ক'লোঁ লগতে আমি ডাৰ্মাটলজিৰ কথাও ক'লোঁ তাৰমানে স্কিন বিভাগ তাতেও বহুতখিনি পেচেণ্ট আহে এলাৰ্জিক ৰিয়েকশ্যন লৈ তো সেনেকৈ চাব গ'লে অলপমান পেচেণ্টৰ মানে সংখ্যা এইটো এইখিনি সময়ত হয় সাধাৰণতে আমাৰ মানে হোলীৰ আগে আগে এই সদায় বস্তুটো প্ৰত্যেক বছৰতে আমি এটা পাওঁ বৃদ্ধি এটা পোৱা সেইবাবে এইবাবেও আমি এইবাৰ দেখিছোঁ যে অলপমান বাঢ়িছে বুলি শিশু আৰু বয়োজ্যেষ্ঠৰ ক্ষেত্ৰত বেছি হৈছে নেকি হয় বয়সস্থ মানুহৰ অলপমান যিহেতু ইমিউন ষ্টেটাছটো কম থাকে বা তেওঁলোকে মানে পটককৈ তেওঁলোকৰ বেমাৰটো বেছিকৈ হৈ যায় অলপমান বাঢ়িছে শিশুৰ ক্ষেত্ৰত প্ৰায় একে বুলিয়েই ক'ব পাৰিম কাৰণ সেনেকুৱা ধৰণৰ বেছি বাঢ়া নাই কিন্তু এজ এ হ'ল গোটেই পেচেণ্ট বয়সস্থ হওক বা শিশু বা মধ্যবৰ্গ মানে যিমানখিনি আমাৰ মিডল এজ মানুহ আছে তেওঁলোকৰ সকলোৰে মানে এটা ক্ৰমে মানে নৰ্মেলকৈ বেছি আছে এইখিনি মানে লক্ষণ কি হ'ব পাৰে এই সময়ছোৱাত যদি বেমাৰ হয় লক্ষণ কি হ'ব পাৰে লক্ষণ বুলি ক'লে আমাৰ যোনবিলাক ডাৰ্মাটলজিত যায় তেওঁলোকৰ খজুৱতি এটা হয় ইচিং যোনটো কওঁ আমি খজুৱতি তাৰপিছত উশাহ ল'বলৈ কিছুমানৰ দিগদাৰী হয় যোনবিলাক যেনেকৈ আপুনি ক'লে বয়সস্থ মানুহৰ আৰু শুকান কাহ এটা হয় আৰু কিছুমান মানুহৰ ধৰক এই চকু টকুৰৰ কিছুমান ইনফেকশ্যন হয় কাৰণ চকুলৈ বহুতখিনি ধূলি সোমাই যায় তো মেইনলি সেই ইৰিটেশ্যন হয় ৱাটাৰিং অফ দি আইজ বা কাহ চৰ্দিতকৈ বেছি শুকান কাহ বেছি হয় আৰু শ্বাস ল'বলৈ অলপমান প্ৰব্লেম হয় সেইখিনিয়ে মেইন মানে চিমটম আৰু প্ৰিকশ্যন কিবা আছে নেকি এই মুহূৰ্তত আপোনাৰ ফালৰ পৰা প্ৰিকশ্যন কিবা থাকিব প্ৰিকশ্যন বুলি ক'লে ধৰক আপুনি যদি ফুল শ্লিভ কাপোৰ পিন্ধি যায় তেতিয়াহ'লে সেইখিনি এলাৰ্জিক ৰিয়েকশ্যন হাতৰ ডাৰ্মাটলজি বহি বিভাগত আহিব লগা নহ'ব আৰু লগতে মাস্ক পৰিধান কৰিলে বেছি ভাল যিহেতু এই ছাছপেণ্ডেড পাৰ্টিকেলবিলাক নাকৰ মুখেদিয়ে সোমাই যায় আৰু চকুৰ কাৰণে যদি পাৰে এযোৰ গ্লাছযোৰ ল'ব পাৰে আৰু বাকী বেছিকৈ এনে মানে ধৰক কাম নাথাকিলে বাহিৰত ঘূৰি নুফুৰাই ভাল আৰু